মোৰ মৰমৰ দেশবাসী, নমস্কাৰ। মন কি বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে সংযুক্ত হৈ মই অত্যন্ত সুখী হৈছোঁ। দেশৰ বিভিন্ন অংশত আমাৰ দেশৰ লোকসকলে দেশৰ হিতৰ বাবে, সমাজৰ হিতৰ বাবে এনেকুৱা অদ্ভুত কাম কৰি আছে। আৰু যেতিয়া তেওঁলোকৰ বিষয়ে শুনো, তেতিয়া আমি এক নতুন প্ৰেৰণা লাভ কৰোঁ। আজি কাৰ্যসূচীৰ আৰম্ভণি মই এথলেটিক্সৰ দেশৰ এনে এক উপলব্ধিৰে কৰিম, যিটো কিছুদিন পূৰ্বেই হৈছিল। ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় জ্যেষ্ঠ এথলেটিক্স সংঘৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ দেশৰ পৰা আহিছিল। এই সময়ছোৱাত 4টা বেলেগ বেলেগ খেলত 4টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ হ'ল। গুৰিন্দৰ বীৰ সিং, বিশাল টিকে, তেজস্বিনী শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ, এই সতীৰ্থসকলে বিভিন্ন শ্ৰেণীত নতুন অভিলেখ গঢ়িলে। মই প্ৰথমে এই আটাইকে বহুত বহুত অভিনন্দন জনাইছো। বন্ধুসকল, এটা খেল যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে, সেয়া হ'ল 100 মিটাৰ দৌৰ। মাত্ৰ 2 দিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ 3বাৰ ভংগ হ'ল। যি দুজন ক্ৰীড়াবিদে এই কামাল দেখুৱালে তেওঁলোক হ'ল গুৰিন্দৰ বীৰ সিং আৰু অনিমেষ কুজুৰ। মই ভাবিলো এইবাৰ মন কি বাতত এই দুজন খেলুৱৈৰ সৈতে কথা পাতো। অনিমেষ জি নমস্কাৰ, গুৰিন্দৰ বীৰ আপোনাকো নমস্কাৰ। নমস্কাৰ, সত শ্ৰী অকাল। নমস্কাৰ ছাৰ, নমস্কাৰ ছাৰ। বাৰু ভাই, আপোনালোকেতো বহুত ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। আপোনালোকৰ জুটিও বৰ কামাল কৰিছে। সংগীতত সেই যুগলবন্দী দেখিছিলো, কিন্তু প্ৰত্যাহ্বানতো যুগলবন্দী হয়, যে এবাৰ এটা প্ৰত্যাহ্বান দিয়ে, তাৰ পিছত আনজনে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰে, তাৰ পিছত তৃতীয়বাৰ কৰে। আপোনালোকৰ বিষয়টো বৰ আমোদজনক হৈছে। মই বিচাৰো যে মন কি বাতৰ শ্ৰোতাসকলে জানিব পাৰক, তেওঁলোকে আপোনালোকৰ বিষয়ে তথ্য পাওক, আপোনালোকে যি পৰাক্ৰম দেখুৱাইছে তাৰ বিষয়ে জানিব পাৰক। নমস্কাৰ ছাৰ, মোৰ নাম অনিমেষ কুজুৰ। মই 200 মিটাৰ আৰু 4x100 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী আৰু মই ছত্তীশগড়ৰ বাসিন্দা ছাৰ। আৰু এতিয়া মই উৰিষ্যাৰ হৈ খেলো। মই যোৱা বছৰ এছিয়ান পদক আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ পদক লৈ আহিছিলো। আৰু মই এথলেটিক্স মই 2021 চনৰ পৰা আৰম্ভ কৰিলো, যেতিয়া মই স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলো। মই সৈনিক স্কুল অম্বিকাপুৰৰ পৰা উত্তীৰ্ণ হৈছো আৰু মই আগতে ফুটবল খেলিছিলো। কোভিডৰ সময়ত মোৰ মা দেউতাই মোক অলপমান এৰি দিছিল যে তই যা, গৈ বাহিৰত দৌৰিয়া বা খেলিয়া। যেতিয়া কোভিড শেষ হ'বলৈ ধৰিলে, তেতিয়া মোৰ ফুটবল খেলা বন্ধু কেইজনে তেওঁলোকে মোক ক'লে যে ৰাজ্যিক প্ৰতিযোগিতা হ'বলৈ গৈ আছে, তই গৈ পাৰ্টিচিপেট কৰগৈ। মই পাৰ্টিচিপেট কৰিলো আৰু মই গমেই পোৱা নাছিলো যে তাৰ পৰাই নেশ্যনেলৰ বাবে বাছনি হ'ব আৰু মই তাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হ'লো আৰু আজি মই আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰি আছো। আৰু গুৰিন্দৰ বীৰজীৰ কথা কি? নমস্কাৰ ছাৰ, মোৰ নাম গুৰিন্দৰ বীৰ আৰু মই ভাৰতীয় নৌসেনাত পেটি অফিচাৰ আৰু মই ভাৰতৰ আটাইতকৈ দ্ৰুততম দৌৰবিদ। মই এতিয়া 100 মিটাৰত 10.9ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছো আৰু মই প্ৰথম ভাৰতীয় যি 10.1ৰ বাধা অতিক্ৰম কৰি দৌৰিছো। আৰু মই চেষ্টা কৰি আছো যে মই খেলপথাৰত আৰু পোছাকত দুয়োটাতে নিজৰ দেশৰ সেৱা কৰিম। মোৰ দেউতা আৰু মোৰ ককা দুয়োজনেই স্পৰ্টছ কৰিছিল। আমাৰ ভাৰতৰ এটা সংস্কৃতি আছে, যেতিয়াই কোনো উৎসৱ হয়, যেনে দেৱালী বা নতুন বছৰ, আমি নিজৰ ঘৰবোৰ চাফ চিকুণ কৰোঁ। মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰ চাফা কৰিছিলো আৰু সেইটো মোৰ বৰ ভাল লাগিছিল। মই বৰ সুখী হৈছিলো যেতিয়া মই কোনো ট্ৰফি চাফা কৰিছিলো। মই সুধিছিলো এই ট্ৰফিটো ক'ত জিকিছিল, এই পদকটো ক'ত জিকিছিল, এই ফটোখন কেতিয়াৰ। তেতিয়া তেওঁলোকে মোক নিজৰ কাহিনী শুনাইছিল যে মই ইয়ালৈ খেলিবলৈ গৈছিলো, মই এই নেশ্যনেল মেডেল জিকিছিলো, মই মোৰ দলক ইমান জিকাইছিলো। তেতিয়া ময়ো তেওঁলোকক কৈছিলো যে ময়ো কিবা এটা খেল খেলিব লাগিব। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, মই তেওঁক ক'বলৈ ধৰিলো যে মোকো আপোনাৰ লগত লৈ যাব। তেওঁ মোক লৈ যাবলৈ ধৰিলে, যি তেওঁ নিজৰ খেলত স্পৰ্টছত শিকিছিল। তেওঁ মোক শিকাবলৈ ধৰিলে আৰু মোৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। মই উছেইন বল্টৰ ৱৰ্ল্ড ৰেকৰ্ড ভঙা দেখিছিলো। এটা ধেমেলীয়া কাহিনী আছে, মই টিভি চাই আছিলো। তেতিয়া মায়ে মোৰ বাবে টিভি বন্ধ কৰি দিলে যে এতিয়া পঢ়াৰ সময় হ'ল, তুমি পঢ়া।
মই ক'লো ঠিকেই আছে, আপুনি মোক টিভি চাব নিদিয়ে, এদিন এনেকুৱা আহিব যে আপুনি মোক টিভিত বিচাৰিব, চাব যে গুৰিন্দৰ দৌৰি আছে। এতিয়া মোৰ ভাল লাগে যেতিয়া মোৰ মায়ে মোক টিভিত দৌৰি থকা দেখে। ৱাহ ৱাহ ৱাহ, বৰ ডাঙৰ কথা দেখোন আপোনাৰ। হয়, আমি এটা মিডল ক্লাছ ফেমিলিৰ ছাৰ। মোৰ দেউতাইও ভলীবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ নিজৰ খেল ধেমালি এৰি দিলে। তেওঁৰ যি সপোন পূৰণ নোহোৱাকৈ ৰ'ল, তেওঁ মোৰ মাজত সেই সপোনটো দেখিলে যে মোৰ ল'ৰাই সেই সপোন পূৰা কৰিব। মই তেওঁৰ লগত কথা পাতিছিলোঁ, শুনিছিলোঁ যে মিল্খা সিঙে ইমান কষ্ট কৰিছিল। মই তেওঁক কৈছিলোঁ ময়ো এদিন আপোনাৰ সপোন পূৰা কৰিম। তেতিয়া তেওঁ কয় সপোন এনেকে পূৰা নহয়, তাৰ বাবে বহুত পৰিশ্ৰম কৰিব লাগে, কষ্ট কৰিব লাগে। মিল্খা সিং যিয়ে তেজ বমি কৰিছিল, ৰোডত দৌৰিছিল, গোটেই দিনটো ট্ৰেইনিং কৰিছিল। সেই কথাবোৰে মোক ইনস্পায়াৰ কৰিছিল। মোৰ দেউতাই মোক ইনস্পায়াৰ কৰিছিল যাতে মই নিজৰ দেশৰ বাবে দৌৰো, দেশৰ বাবে মেডেল আনো, জিকো। আৰু এইটো আছিল যে যেতিয়া মই 100 মিটাৰ খেলটো বাছি লৈছিলোঁ, সকলোৱে মোক কৈছিল যে 100 মিটাৰ নকৰিবি, 100 মিটাৰ ভাৰতীয়ৰ খেল নহয়, ভাৰতীয়ৰ বডি 100 মিটাৰৰ বাবে বনোৱা হোৱা নাই। তেতিয়া মই আৰু মোৰ দেউতাই সদায় কৈছিল, গুৰিন্দৰ আমি এইটো বাছি লৈছোঁ, আমি ইয়াৰ পৰা পিছুৱাই নাহোঁ। যিসকলে আমাক কয় যে আমি কৰিব নোৱাৰো, আমি তেওঁলোকক কৰি দেখুৱাম আৰু তই কৰি দেখুৱাবি। মোৰ তোৰ ওপৰত বিশ্বাস আছে। চাওঁ, সেই বিশ্বাস যেতিয়া মোৰ দেউতাই মোৰ ওপৰত কৰিলে, সেই বিশ্বাসক নিজৰ সাহস বনাই আগবাঢ়িলোঁ। আৰু আজি প্ৰতিজন ভাৰতীয়ই কয় যে ভাৰতীয়ই দ্ৰুতগতিত দৌৰিব পাৰে। চাওক, আপোনালোক দুয়োজনে বহুত ডাঙৰ কাম কৰিলে আৰু মাত্ৰ 2 দিনৰ ভিতৰত আপোনালোক দুয়োজনে 3বাৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙিছে 100 মিটাৰ দৌৰত। আৰু যেনেকে গুৰিন্দৰ বীৰজীয়ে ক'লে যে মানুহে কয় ভাৰতৰ মানুহৰ শৰীৰ এই কামৰ বাবে নহয়েই, ইমান কঠিন হোৱা সত্ত্বেও আপোনালোকে এই কাম কৰিলে। গতিকে মই দুয়োজনৰ পৰা জানিব খোজো আৰু মন কি বাতৰ শ্ৰোতাসকলেও শুনিব বিচাৰিব যে কোনটো উদ্যম আছিল, কি জিদ আছিল, কি ভাবিছিল আৰু কেনেকৈ কৰি আছিল। এইটো কিমান কঠিন হয়। হয় ছাৰ, মই গুৰিন্দৰ মই যেতিয়া আৰম্ভ কৰিছিলোঁ ছাৰ, বহুত সংগ্ৰাম আছিল। বহুতবাৰ সন্দেহ আহিছিল যে মই শুদ্ধ কাম কৰিছোঁ নে, মই শুদ্ধটো বাছি লৈছোঁ নে। কাৰণ প্ৰতিবাৰে আপুনি নিজিকে, কেতিয়াবা আপুনি শিকে। যেতিয়া মই হাৰিছিলোঁ, যেতিয়া মোৰ প্ৰদৰ্শন ভাল নহৈছিল, কোনো আঘাত পাইছিলোঁ, তেতিয়া মোৰ ঘৰৰ মানুহে মোক সমৰ্থন কৰিছিল যে একো নহয়, এটা দিন বেয়া গ'লে, এটা বছৰ বেয়া গ'লে জীৱনটো বেয়া হৈ নাযায়, সপোন দেখা এৰিব নালাগে। মোৰ কোচেও মোক তাকেই শিকাইছিল, যদি তই নকৰ তেন্তে আন কোনেও কৰিব নোৱাৰিব। তেনেকে যেতিয়া আমাৰ সমাজ, আমাৰ ওচৰ পাজৰৰ মানুহে আমাক উৎসাহিত কৰে, তেতিয়া আমাৰ সেই প্ৰেৰণা কেতিয়াও শেষ নহয়। অনিমেশজী, ছাৰ, মোকতো সকলোৱে কৈছিল যে যেতিয়া মই 2021 চনত এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মোক কৈছিল যে চাচোন এইখন নতুন ক্ষেত্ৰ, তই পাৰিবি নে নোৱাৰ। তেতিয়া মই কৈছিলোঁ যে এতিয়া মই এই ক্ষেত্ৰত সোমাইছোঁ, যেতিয়া কৰিমেই। মোৰ দেউতাইও মোক সদায় কৈছিল, তেওঁ কৈছিল যে তই এই ক্ষেত্ৰত সোমাইছ যেতিয়া কেতিয়াও পিছলৈ ঘূৰি নাচাবি, কাৰণ ভাবিতো সকলোৱে লয় যে এইটো কৰিব লাগে, সেইটো কৰিব লাগে, কিন্তু কৰি দেখুওৱা মানুহ খুব কম। তই যেতিয়া এই ক্ষেত্ৰত সোমাইছ, ইয়াত লাগি থাক, ইয়াত আগবাঢ়ি যা, আৰু চাচোন সকলো সুবিধা, সকলো বস্তু আমি পৰিয়ালৰ পৰা সমৰ্থন কৰিম, সমৰ্থন, আৰ্থিক সহায় সকলো আমি কৰিম। তই মাথো পৰিশ্ৰম কৰ আৰু ভাৰতক দেখুৱাই দে যে ভাৰতীয়সকলেও দৌৰিব পাৰে। কাৰণ এই কথা মোকো মানুহে কৈছিল যে ভাৰতীয়সকলৰ বংশগতি এনেকুৱা নহয় যে তেওঁলোকে 10 বা 10.1 ছেকেণ্ডৰ ভিতৰত দৌৰিব পাৰে বা কোনোবাই স্প্ৰিণ্ট কৰিব পাৰে। এতিয়া আমি দুয়োজনে এনেকে প্ৰমাণ কৰিলোঁ যে ভাৰতীয়সকলেও কৰিব পাৰে, তেনেকুৱা কোনো কঠিন নহয় আমাৰ বাবে, আমিও সকলো কৰিব পাৰোঁ। গতিকে ছাৰ, এই সকলো কথাই মোক বহুত প্ৰেৰণা দিয়ে, আৰু যিমানে আমি প্ৰশিক্ষণ কৰি আছোঁ, সিমানে আমি নিজৰ সময় উন্নত কৰি আছোঁ। আৰু বাকী ভাৰতীয়সকলেও এইটো দেখিছে যে ভাৰতীয়সকলেও কৰিব পাৰে, আৰু আমি আৰু কৰিম ছাৰ এতিয়া। আৰু এতিয়া আমাৰ দুয়োজনৰে কমনৱেলথ গেমছৰ বাবেও নিৰ্বাচন হৈছে, গতিকে তাত আহিবলগীয়া প্ৰতিযোগিতাত আমি আৰু ভাল প্ৰদৰ্শন কৰিম। বাৰু চাওক, মোৰ মনতো এটা কৌতূহল আছে আৰু মানুহৰো থাকিব। মই শুনিছোঁ যে আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোক দুয়োজনে কিবা থিৰ কৰি থৈছিল নেকি যে তই মোৰ অভিলেখ ভাঙিলি যেতিয়া মই তোৰ অভিলেখ ভাঙিম? প্ৰথমে অনিমেষে কওকচোন। ছাৰ, প্ৰথমে অভিলেখটো 10.18 আছিল, যিটো মোৰেই আছিল, আৰু তাৰপিছত তাক গুৰিন্দৰ ভাইয়ে ছেমি ফাইনেলত ভাঙি দিলে 10.17 কৰি। মই আকৌ তাক ছেমি ফাইনেলটোত 10.15 কৰি ভাঙি দিলোঁ। গতিকে সেই সময়ত যেতিয়া মোৰ ছেমি ফাইনেল হ'ল, আমি দুয়োজনেই সুখী আছিলোঁ যে বাৰু ঠিক আছে, আজি অভিলেখ ভঙা গ'ল আৰু আমি দুয়োজনে ভাঙিলোঁ। কাৰণ সেই সময়ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা থাকে, কিন্তু আমি দুয়োজনে আগৰে পৰাই থিৰ কৰি ৰাখিছিলোঁ যে তাৰ আগতে আমি চৌদি আৰবলৈও গৈছিলোঁ প্ৰতিযোগিতা কৰিবলৈ, তেতিয়াও আমি দুই একেটা কোঠাতে আছিলোঁ। তেতিয়া আমি দুয়োজনে এনেকৈ কথা পাতিছিলোঁ যে ভাৰতৰ দ্ৰুত দৌৰক আগুৱাই লৈ যাব লাগিব, আৰু সেইটো আমাৰ হাততে আছে। আমি যি কৰিম সেয়াই বাকীসকলক প্ৰেৰণা দিব। গুৰিন্দৰ বীৰ, কি ক'ব খোজে?
আমি দুইজনে থিৰ কৰিছিলো যে আমি দুয়ো ভালকৈ দৌৰিম, গতিকে কেতিয়াবা ছাৰ ইজনে সিজনক প্ৰয়োজন হলে ইজনে সিজনৰ লগত থিয় দিওঁ। যেনেকে এতিয়া অভিলেখ কৰাৰ আগতে যেতিয়া মই অভিলেখ কৰিলো তাৰপিছত অনিমেষে কৰিলে, তেতিয়া আমি যেতিয়া ৱাৰ্ম আপ কৰি আছিলো মই অনিমেষক কৈ আছিলো এতিয়া অনিমেষ সেই ব্লকটো ঠিকেই আছে, তাত গৈ বহ, তাত খোজ মিলাই ল, আমি ৱাৰ্ম আপ ইয়াত কৰিম, ইয়াত ৱাৰ্ম আপ কৰিলে ভাল হ'ব। এনেকৈ ইজনে সিজনক সহায় কৰো, ইজনে সিজনক সহায় কৰিলে আনজনো উন্নত হয়, আমিও উন্নত হওঁ, গতিকে বন্ধুত্বও লাগে ছাৰ। কিন্তু যেতিয়া আমি গ্ৰাউণ্ডৰ বাহিৰত থাকো, প্ৰতিযোগিতাৰ বাহিৰত থাকো, তেতিয়া আমি বন্ধু। কিন্তু যেতিয়া আমি খেলপথাৰত সোমাওঁ তেতিয়া ইজনে সিজনৰ প্ৰতিযোগী হৈ যাওঁ, তেতিয়া এনেকুৱা হয় যে মই ইয়াতকৈ বেগাই দৌৰিম, মই ইয়াতকৈ বেগাই দৌৰিম। চাওক, আপোনালোকে যি প্ৰতিযোগিতা কৰিছে সেয়া দেশৰ সন্মান বঢ়াবলৈ কৰিছে, দেশক ভৱিষ্যতে এই ঠাইত উপনীত কৰাবলৈ কৰিছে আৰু এটা ইতিবাচক মনোভাৱেৰে কৰিছে। আৰু মই ভাবো যে আপোনালোকৰ এই খেলুৱৈ সুলভ মনোভাৱ, খেলিবও লাগে, ইজনে সিজনক প্ৰত্যাহ্বানো দিব লাগে আৰু আকৌ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে আৰু আকৌ আগলৈ যাবলৈ ইজনে সিজনক সহায় কৰিব লাগে। এইটো এটা অদ্ভুত কাম কৰিছে আপোনালোকে। মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত অভিনন্দন আৰু আপোনালোকে দেশৰ নাম উজ্জ্বল কৰিব, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি থাকক, বহুত প্ৰগতি হ'ব। মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা। ধন্যবাদ ছাৰ, আপোনাক ধন্যবাদ ছাৰ। বহুত বহুত ধন্যবাদ। মোৰ মৰমৰ দেশবাসী, এই সময়ত দেশৰ অধিকাংশ ঠাইতে প্ৰচণ্ড গৰম পৰিছে। চোকা ৰ'দ, গৰম বতাহ, এনে বতৰত নিজৰ যত্ন লোৱাটো অতি জৰুৰী। পানী খাই থাকক। ৰ'দত যদি ওলাবই লাগে তেন্তে অলপ সাৱধানে ওলাব। এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন বিভাগসমূহে যি নিৰ্দেশনা জাৰি কৰিছে সেইবোৰো নাপাহৰিব বন্ধুসকল। আমাৰ ইয়াত গৰমৰ সৈতে যুঁজিবলৈ উপায় বহু সময়ত ৰান্ধনী ঘৰতো পোৱা যায়। আপোনালোকেও দেখিছে চাগে, যেনেকৈ গৰম বাঢ়ে তেনেকৈ ঘৰৰ ৰান্ধনী ঘৰৰ সোৱাদো সলনি হয়। ৰন্ধা বঢ়াৰ প্ৰকাৰ সলনি হয়। কৰবাত মাটিৰ কলহৰ পানী ওলায়, কৰবাত দৈ পতা হয়, আকৌ কৰবাত কেঁচা আম সিজোৱা হয় আৰু তাৰ পিছত আৰম্ভ হয় দেশীয় পানীয়ৰ বতৰ। দেশীয় পানীয়ৰ সৈতে আপুনিও পৰিচিত চাগে। আপুনি উত্তৰ ভাৰতলৈ গ'লে বহুত ঠাইত আপুনি পাব আম পন্না, কেঁচা আমৰ সোৱাদ আৰু গৰমৰ পৰা সকাহো। পঞ্জাৱ হাৰিয়ানালৈ গ'লে লাচি পোৱা যাব, ডাঙৰ গিলাচৰ লাচি। ৰাজস্থান আৰু গুজৰাটত ঘোল, যি প্ৰতিটো আহাৰৰ লগৰীয়া হৈ পৰে। আৰু বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশত চাতুৰ চৰ্বত, তাৰ কথাটোৱেই বেলেগ। পেটো ভৰে, শক্তিও দিয়ে। কোংকণ আৰু গোৱাত কোকম চৰবত, সোল কঢ়ি, দক্ষিণ ভাৰতত পানকম, নিৰ্মোৰ, চম্ভাৰম আৰু ওড়িশাত বেলপনা। সেইবোৰ কেৱল পানীয়ই নহয়, ভাৰতৰ ভিন্ন ভিন্ন অঞ্চলৰ পৰম্পৰাৰ অংগ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰো আভাস পোৱা যায়। আৰু এটা কথা মনত ৰাখিব, ইয়াৰ বেছিভাগ বস্তুৱেই আমাৰ নিজৰ ৰান্ধনী ঘৰৰ পৰা ওলাইছে, আমাৰ খেতি পথাৰৰ পৰা ওলাইছে। কোনো ডাঙৰ নামজখ নাই, কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্মৰ অভিজ্ঞতা তাত সোমাই আছে। আপুনিও গৰমৰ সময়ত দেশীয় পানীয়বোৰৰ খুব আনন্দ লওক। বন্ধুসকল, গৰম অহাৰ লগে লগে প্ৰতিটো ঘৰতে আন এটা আলোচনা আৰম্ভ হয় আৰু সেয়া হ'ল আম। আমেই আলোচনাৰ বিষয় হয়। ভাৰতত হয়তো এনে কোনো ঘৰ নাই য'ত গৰম কালিত আমৰ কথা নোলায়। প্ৰতিটো অঞ্চলৰ নিজা আম, নিজা সোৱাদ, নিজা সুগন্ধ। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপুচ, আলফান্সো, গুজৰাটৰ কেশৰ, এইটোতো আমৰসৰ প্ৰাণ। উত্তৰ প্ৰদেশৰ দশেৰী আৰু মোৰ কাশীৰ লাংৰা। বাৰু, লাংৰা আমৰ এটা বিশেষ কথা আছে, পকাৰ পিছতো তাৰ ৰং বহু সময়ত সেউজীয়াই হৈ থাকে। বিহাৰৰ জৰ্দালু, যাৰ সুগন্ধি দূৰৰ পৰাই চিনিব পাৰি, চৌচা, মালদা, প্ৰতিটো নামৰ লগতে মানুহৰ স্মৃতি জড়িত হৈ আছে। দক্ষিণ ভাৰতলৈ যাওক, তাত বাংগানপল্লী, তোতাপুৰী, নীলম, মালগোৱা, বংগৰ হিমসাগৰ, উৰিষ্যা
আৰু অন্ধ্ৰপ্ৰদেশৰ সুবৰ্ণৰেখা অৰ্থাৎ ঠাই সলনি হয়, আমৰ ৰূপ ৰং আৰু তাৰ সোৱাদো সলনি হৈ যায়। আৰু বন্ধুসকল, আমৰ এই যাত্ৰা এতিয়া গাঁৱৰ পৰা বিশ্বৰ বজাৰলৈকে গৈ পাইছে। আজি মন কি বাতৰ জৰিয়তে মই আমৰ খেতিৰ লগত জড়িত মোৰ কৃষক ভাই ভনীসকলক একেবাৰে মনৰ পৰা প্ৰশংসা কৰিব খুজিছো। আপোনালোক দেশৰ কৃষি অৰ্থনীতিৰ বাবে সাধাৰণ খেতিয়ক নহয়, বৰ বিশেষ। এনেদৰেই আগবাঢ়ি থাকক বন্ধুসকল। গৰমৰ এই দিনবোৰত এনেও বিদ্যালয় বন্ধ থাকে। কিন্তু মই এনে এটা শ্ৰেণীৰ কথা কম য'ত আপোনাৰ নাম ভৰ্তি কৰিবলৈ মন যাব। বন্ধুসকল, এটা পৰিস্থিতি কল্পনা কৰকচোন। এনে এখন বিদ্যালয় যলৈ শিশু আহে, যুৱক যুৱতীও আহে আৰু বয়োজ্যেষ্ঠসকলো, য'ত কোনো মাচুল নাই, কোনো ডাঙৰ অট্টালিকা নাই, কোনো শ্ৰেণীকোঠাও নাই, আৰু আটাইতকৈ আমোদজনক কথাটো হ'ল তাত শ্ৰেণী হয় নদীত। বন্ধুসকল, এয়া কোনো কাহিনী নহয়, এয়া এক সত্য প্ৰচেষ্টা। কেৰালাৰ আলুৱাত সাজি ভালাচেৰিল জীয়ে এনেকুৱা এটা সাঁতোৰৰ সংঘ চলাই আছে। এতিয়ালৈকে 15,000তকৈও অধিক লোকে ইয়াত সাঁতুৰিবলৈ শিকিছে। সাজিজীয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰ শিকাইছে। এই প্ৰচেষ্টাৰ আঁৰত এটা বেদনাও লুকাই আছে। কেইবছৰমান আগতে এখন নাও দুৰ্ঘটনাত বহু ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছিল। সেই ঘটনাই সাজিজীক ভিতৰি ভিতৰি জোকাৰি গৈছিল। তেওঁ ভাবিছিল, যদি ল'ৰা ছোৱালীবোৰে সাঁতুৰিব জানিলেহেঁতেন তেন্তে হয়তো বহুতো জীৱন বাচি গ'লহেঁতেন। হ'ব, ইয়াৰ পৰাই তেওঁৰ এই অভিযান আৰম্ভ হ'ল। বন্ধুসকল, সাজি ভালাচেৰিল জীৰ জীৱনে আমাক এটা বৰ ডাঙৰ শিক্ষা দিয়ে। সেৱা কৰিবলৈ বৰ ডাঙৰ সা সুবিধাৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটা ভাল উদ্দেশ্যৰ আৰু অবিৰতভাৱে কৰা প্ৰচেষ্টাৰ। ইয়াৰ বলতে হাজাৰ হাজাৰ লোকৰ জীৱনত পৰিৱৰ্তন আনিব পৰা যায়। মোৰ মৰমৰ দেশবাসী, যোৱা কেইদিনমানত মই ইউৰোপৰ নেদাৰলেণ্ডছলৈ যোৱাৰ সুযোগ পালো। তাত মই কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিলো। সেই সময়ছোৱাত এনে এটা মুহূৰ্ত আহিল যিটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱেৰে ভৰাই তুলিলে। নেদাৰলেণ্ডছত আয়োজিত এখন বিশেষ অনুষ্ঠানত চোল যুগৰ প্ৰাচীন তাম্ৰ ফলিসমূহ ভাৰতক ঘূৰাই দিয়া হ'ল। সেই কাৰ্যসূচীত নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰ ফলিসমূহক লৈ মই দেশ বিদেশৰ পৰা একেৰাহে বাৰ্তা পাই আছো। মানুহে আনন্দ প্ৰকাশ কৰিছে, গৌৰৱ ব্যক্ত কৰিছে। বিশ্বজুৰি থকা তামিল সম্প্ৰদায়ৰ মাজতো এই বিষয়টোক লৈ বিশেষ উৎসাহ দেখা গৈছে। বন্ধুসকল, এই তাম্ৰ ফলিসমূহক লৈ মানুহৰ মাজত যথেষ্ট কৌতূহল আছে। সেয়েহে আজি মই ইয়াৰ সৈতে জড়িত কিছু কথা আপোনালোকৰ লগত ভগাব খুজিছো। ইয়াৰ ভিতৰত 21খন ডাঙৰ আৰু 3খন সৰু তাম্ৰ ফলি আছে। এইবোৰ মূলতঃ ৰজা ৰাজেন্দ্ৰ চোল প্ৰথমৰ দ্বাৰা তেওঁৰ পিতৃ ৰজা ৰাজা চোলৰ এটা প্ৰতিজ্ঞা পূৰণ কৰাৰ সৈতে জড়িত। ইয়াত আনাই মংগলম গাঁওখনক এটা বৌদ্ধ বিহাৰক দান দিয়াৰ উল্লেখ আছে। এই তাম্ৰ ফলিসমূহত চোল বংশৰ কৃতিত্বৰো বৰ্ণনা পোৱা যায়। ইয়াৰ পৰা গম পোৱা যায় যে চোল সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তি কিমান শক্তিশালী আছিল। দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়েও জানিব পাৰি। ইয়াত পোৱা যায় চোল সাম্ৰাজ্যৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিৰ বাবে আমি সকলোৱে বৰ গৌৰৱান্বিত। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য ঐতিহ্যসমূহৰ সংৰক্ষণৰ বাবে একেৰাহে চেষ্টা চলাই আছে। এই ক্ৰমতেই যে জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাড়তো এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হৈছে। ইয়াত 3খন দুৰ্লভ তাম্ৰ ফলি পোৱা গৈছে। এইবোৰ পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ বুলি ধাৰণা কৰা হৈছে। বিশেষজ্ঞসকলে কয়
যে এই লিপিসমূহ ষষ্ঠ সপ্তম শতিকাৰ অৰ্থাৎ 1400-1500 বছৰ পুৰণি এই তাম্ৰফলিসমূহ প্ৰাচীন ব্ৰাহ্মী লিপি আৰু পালি ভাষাত লিখা হৈছে। ইয়াৰ পৰা সেই সময়ৰ শাসন ব্যৱস্থাৰ বিষয়ে, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। বন্ধুসকল, ভাৰতত খগোল বিজ্ঞান অৰ্থাৎ জ্যোতিৰ্বিজ্ঞানক লৈ সদায়েই এক বিশেষ আকৰ্ষণ আছে। আমাৰ দেশত আজিও শতিকা পুৰণি পৰ্যবেক্ষণাগাৰ আছে। ইয়াত অদ্ভুত গাণিতিক আৱিষ্কাৰ হৈছে। সেয়া নৌচালনেই হওক বা পঞ্জিকাই হওক অথবা আমাৰ পৰ্ব উৎসৱ, এই সকলোবোৰৰ সম্পৰ্ক আকাশ আৰু তৰাৰ সৈতে আছে। আমাৰ ইয়াত জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজত কৌতূহল জগাই তুলিছে। তেওঁলোকক অন্বেষণৰ বাবে প্ৰেৰণা দিছে। আৰু আজিকালিৰ যুৱক যুৱতীসকলৰ মাজতো ইয়াক লৈ যথেষ্ট উৎসাহ দেখা যায়। আজিকালি আপোনালোকেও দেখে চাগে সমগ্ৰ দেশতে জ্যোতিৰ্বিজ্ঞান সংঘবোৰ দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে। ডাঙৰ চহৰৰ পৰা আৰম্ভ কৰি সৰু নগৰলৈকে, বিদ্যালয়ৰ পৰা উদ্যানলৈকে এইবোৰৰ কাৰ্যকলাপ দেখা যায়। মই বেংগালুৰু জ্যোতিৰ্বিজ্ঞান সমাজৰ বিষয়ে জানিব পাৰিছো। ইয়াত পৰ্যবেক্ষণৰ সত্ৰ আয়োজন কৰা হয়। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবেও এক অভিযান আৰম্ভ কৰিছে। খগোল মণ্ডল নামৰ এটা দলে 30 ঘণ্টাৰ এটা বৰ অভিনৱ পাঠ্যক্ৰম আৰম্ভ কৰিছে। বন্ধুসকল, ৰাতি তৰা চোৱাটোৱেই এক অদ্ভুত অভিজ্ঞতা। এষ্ট্ৰো কেৰালা নামৰ এটা সংস্থাই ৰাতিৰ পৰ্যবেক্ষণ শিবিৰ আৰু কৰ্মশালা আয়োজন কৰে। ইয়াত যুৱ বন্ধুসকলে দূৰবীণ বনোৱা আৰু তৰাৰ মানচিত্ৰ ব্যৱহাৰ কৰিবলৈ শিকে। ৰাজকোটৰ বিগ বেং জ্যোতিৰ্বিজ্ঞান সংঘই গিৰৰ অৰণ্যৰ পৰা আৰম্ভ কৰি কচ্ছ ৰণলৈকে জ্যোতিৰ্বিদ্যা পৰিসংস্থাই বহুতো জ্যোতিৰ্বিজ্ঞানৰ অনুষ্ঠান আয়োজন কৰিছে। এইটো জ্যোতিৰ্বিজ্ঞানৰ আটাইতকৈ পুৰণি অনুষ্ঠানসমূহৰ ভিতৰত এটা। ইয়াত নিৰীক্ষণৰ সুবিধাৰ লগতে কিতাপ, পুথিভঁৰাল আৰু দূৰবীণ পুথিভঁৰালৰো সুবিধা আছে। মই আইছেকৰ কথাও উল্লেখ কৰিব খোজো। এইটো এটা ছাত্ৰৰ নেতৃত্বত চলা দেশজোৰা নেটৱৰ্ক, যিয়ে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সকলোকে একত্ৰিত কৰে। বন্ধুসকল, নিজৰ ৰুচিৰ বাবে সময় উলিওৱা আৰু একেৰাহে কিবা নতুন শিকি থকাটো বৰ জৰুৰী। মই যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে তেওঁলোকে কোনোবা জ্যোতিৰ্বিজ্ঞান সংঘৰ লগত নিশ্চয় জড়িত হওক আৰু এই বন্ধত কোনোবা তাৰকা গৃহ চাবলৈ নিশ্চয় যাওক। বন্ধুসকল, মন কি বাত অনুষ্ঠানটো যিসকল লোকে দূৰদৰ্শনত চাই আছে, মই তেওঁলোকক কম, এটা ভিডিঅ' নিশ্চয় চাব। এই ভিডিঅ'টো যোৱা কেইদিনমানত বৰ চৰ্চাত আছিল। ইয়াত কিছুমান লোকে বৰ ধৈৰ্য্যৰে, বৰ সাৱধানেৰে এটা গংগাৰ ডলফিনক বচাবলৈ চেষ্টা কৰি আছে। আপোনালোকে এই কথা জানি আচৰিত হ'ব, এই সমগ্ৰ প্ৰচেষ্টাত প্ৰায় 13 ঘণ্টা সময় লাগিল আৰু অৱশেষত সেই ডলফিনটো বাচিল। বন্ধুসকল, ইয়াত এটা বহুত ডাঙৰ ভূমিকা আছে ভাৰতৰ প্ৰথম গংগা ডলফিন উদ্ধাৰকাৰী এম্বুলেন্সৰ। এই ঘটনাটো উত্তৰ প্ৰদেশৰ। তাত এটা গংগাৰ শিশু নলাত লাগি ধৰিছিল। এনে সময়ত নমামি গংগে অভিযানৰ অধীনত নিৰ্মিত এই এম্বুলেন্সখন তাৰ বাবে আশাৰ ৰেঙনি হৈ আহিল। তাৰ পিছত বৰ সাৱধানেৰে তাক বাহিৰলৈ উলিওৱা হ'ল। তাৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ল, তাৰ চিকিৎসা কৰা হ'ল আৰু তাৰ পিছত তাক নিৰাপদে ৰাপ্তি নদীত এৰি দিয়া হ'ল। এক প্ৰকাৰে ক'বলৈ গ'লে এটা জীৱন পুনৰ নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই শিশু উদ্ধাৰকাৰী ৰুগ্ন বাহনখন বৰ বিশেষ।
ইয়াক এখন চলন্ত চিকিৎসালয়ৰ দৰে তৈয়াৰ কৰা হৈছে। ইয়াত ডলফিনক সুৰক্ষিত ৰখাৰ ব্যৱস্থা আছে, অক্সিজেনৰ সুবিধা আছে, বিশেষ ষ্ট্ৰেচাৰ আছে, উদ্ধাৰৰ সঁজুলি। মানে যদি কোনো ডলফিন আঘাতপ্ৰাপ্ত হয়, নলাত আবদ্ধ হয় বা নদীৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেন্তে লগে লগে তাৰ সহায় কৰিব পৰা যায়। বন্ধুসকল, যেতিয়া আমি গংগাৰ ডলফিনক বচাওঁ, তেতিয়া আমি কেৱল এটা প্ৰজাতিকে নহয়, আমি গংগাৰ জৈৱ বৈচিত্ৰ্যক বচাওঁ, নদীৰ সমগ্ৰ জীৱনতন্ত্ৰক বচাওঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ এক অমূল্য সম্পদো বচাই ৰাখোঁ। মোৰ মৰমৰ দেশবাসী, আপোনালোকৰ বহুতৰে নদী, পুখুৰী, কুঁৱাৰ পানীৰ সৈতে জড়িত অভ্যাস নিশ্চয় থাকিব। কাৰোবাৰ পুখুৰীত সাঁতোৰাৰ কথা মনত পৰিব, কাৰোবাৰ বন্ধুৰ লগত পুখুৰীৰ পাৰত খেলাৰ কথা, কাৰোবাৰ সেই মাটিৰ গোন্ধ মনত পৰিব। শৈশৱৰ এনে স্মৃতি গোটেই জীৱন মনত থাকি যায়। বন্ধুসকল, এনে স্মৃতি বচোৱাৰে এক প্ৰেৰণাদায়ক কাহিনী উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰা পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তাই নিজৰ গাঁৱত মনোৰমা নদীখন দেখি বৰ দুখ পাইছিল। কাৰণ যিখন নদীত তেওঁ শৈশৱত সাপ আৰু জীৱ-জন্তু দেখিছিল, সময়ৰ লগে লগে সেই নদীত প্লাষ্টিক জমা হ'বলৈ ধৰিছিল, লেতেৰা বাঢ়ি গৈ আছিল। শ্ৰীমান আকাশে থিৰাং কৰিলে যে তেওঁ অভিযোগ নকৰে, এক নতুন আৰম্ভণি কৰিব। অভিযোগ নহয়, আৰম্ভণি, এয়াই মন্ত্ৰ হৈ পৰিল। তেওঁ নিজৰ বন্ধুবোৰক লগত ললে। কেৱল জাল আছিল, কোৰ আছিল, খৰাহী আছিল আৰু আটাইতকৈ ডাঙৰ শক্তি আছিল কিবা এটা সলনি কৰাৰ সংকল্প। এই যুৱকসকল নদীত নামিছিল, পানী মেটেকাও উলিয়াইছিল, প্লাষ্টিক আৰু জাবৰ-জোথৰ বাহিৰলৈ উলিয়াই আনিছিল। কেতিয়াবা এদিনতে 50ৰ পৰা 60 কিলোগ্ৰাম পৰ্যন্ত জাবৰ নদীৰ পৰা উলিওৱা হৈছিল। লাহে লাহে মনোৰমা নদীৰ সেই অংশটো আকৌ চাফা হৈ পৰিল। ওচৰ পাজৰৰ মানুহৰো এই কামটোৰ প্ৰতি মনোযোগ গ'ল। মানুহৰ মাজত স্বচ্ছতাক লৈ সজাগতা বাঢ়িল। বন্ধুসকল, এনেকুৱা এক প্ৰেৰণাদায়ক কাহিনী গোৱাৰ পৰাও পোহৰলৈ আহিছে। গোৱাৰ বালকৃষ্ণ আয়াৰ ডাঙৰীয়া এজন অৱসৰপ্ৰাপ্ত শিক্ষক, কিন্তু সমাজৰ বাবে কাম কৰাৰ তেওঁৰ উৎসাহ আজিও একেই আছে। তেওঁক মাড্ডি টোলা অঞ্চলত পানীৰ সমস্যাই বৰ আমনি কৰিছিল। তেওঁ সমাধানৰ বাবে কাম আৰম্ভ কৰিলে। বালকৃষ্ণ ডাঙৰীয়াই পানীৰ নলী বহুৱা কামত সহায় কৰিলে, এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। ইয়াৰ ফলত বহু ঘৰলৈ পানী গৈ পালে। যিবোৰ পৰিয়ালে পানীৰ বাবে সদায় সংগ্ৰাম কৰিবলগীয়া হৈছিল, তেওঁলোকৰ বাবে এয়া এক ডাঙৰ সকাহ হৈ পৰিল। বন্ধুসকল, যোৱা মাহত মোৰ এটা বৰ ভাল অভিজ্ঞতা হ'ল। ইয়াৰ সম্বন্ধ মন কী বাতৰ লগতো জড়িত আছে। সেইবাবে আজি মই ইয়াৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিব খুজিছো। তামিলনাডুৰ নাগৰকৈলাত মোৰ এগৰাকী শিক্ষয়িত্ৰীৰ লগত সাক্ষাৎ হৈছিল। প্ৰায় 3 দশক আগতেও মই তেওঁক লগ পাইছিলো। মই গিৰিজা আম্মা ডাঙৰীয়াৰ কথা কৈছো। এই সাক্ষাতৰ সময়ত কেইজনমান যুৱ ছাত্ৰ-ছাত্ৰীও তেওঁৰ লগত আছিল। বন্ধুসকল, গিৰিজা আম্মা ডাঙৰীয়াই প্ৰায় 15খন বিদ্যালয় চলায়। ইয়াৰ ভিতৰত চেন্নাইৰ জয় গোপাল গৰোডিয়া হিন্দু বিদ্যালয়খন বৰ প্ৰধান ৰহি হে। তেওঁৰ দেশভক্তিৰ ভাৱনাই প্ৰতিজন ভাৰতবাসীক প্ৰেৰণা যোগাব। তেওঁ মন কী বাতৰ পৰা প্ৰেৰণা লৈ দেশৰ অনেক সৈনিকৰ বাবে বৰঙণি আগবঢ়োৱাৰ সংকল্প ললে। ইয়াৰ বাবে তেওঁ নিজৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগালে। তেওঁ ল'ৰা-ছোৱালীবোৰক ক'লে যে তেওঁলোকে বীৰ জোৱানসকলৰ বাবে প্ৰতিদিনে 1 টকা বৰঙণি দিয়ক। অৰ্থাৎ এবছৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা 365 টকা জমা হ'ল। এই সৰু সৰু বৰঙণিৰ পৰা প্ৰায় 40 লাখ টকা গোট খালে। গিৰিজা আম্মাজীয়ে এই সম্পূৰ্ণ ৰাশিৰ ধন পত্ৰখন মোক সঁপি দিলে। তেওঁৰ লগত কথা বতৰা পতাৰ সময়ত মই অনুভৱ কৰিলো
যে ভাৰত মাতৃৰ প্ৰতি তেওঁৰ সমৰ্পণ কিমান গভীৰ। যোৱা বছৰেই চেন্নাইৰ প্ৰথমখন হিন্দু বিদ্যালয়ে নিজৰ 50 বছৰ সম্পূৰ্ণ কৰিছে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই বিদ্যালয়সমূহৰ ভূমিকা অতি প্ৰশংসনীয়। মই ইয়াৰ লগত জড়িত সকলো লোককে বহুত বহুত অভিনন্দন জনাইছো আৰু সেইসকল শিক্ষাৰ্থীৰো বিশেষভাৱে প্ৰশংসা কৰিছো যিসকলে আমাৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়াইছে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁৱত, প্ৰতিখন চহৰত কিবা নহয় কিবা এনেকুৱা হৈ আছে যি আমাক প্ৰেৰণা দিয়ে। বহু সময়ত এই প্ৰচেষ্টাবোৰৰ বিষয়ে বেছি আলোচনা নহয়, কিন্তু যেতিয়া আমি এইবোৰৰ বিষয়ে জানিব পাৰো, তেতিয়া এই বিশ্বাস আৰু দৃঢ় হয় যে দেশ নিজৰ জনসাধাৰণৰ শক্তিৰে আগবাঢ়ি গৈছে। মই আপোনালোকক অনুৰোধ কৰো, আপোনালোকৰ চৌপাশে হৈ থকা এনে প্ৰচেষ্টাবোৰ নিশ্চয়কৈ চাব। যিসকল লোকে সমাজৰ বাবে ভাল কাম কৰি আছে, তেওঁলোকক চিনাক্ত কৰক, তেওঁলোকৰ শলাগ লওক, তেওঁলোকৰ পৰা শিকক আৰু যদি সম্ভৱ হয় নিজেও কোনো ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কি বাতত কিছুমান অন্য প্ৰেৰণাদায়ক গাথাৰ সৈতে মই পুনৰ আপোনালোকৰ সৈতে যোগ দিম। বহুত বহুত ধন্যবাদ। নমস্কাৰ।